নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত ৰাজ্যৰ প্ৰতিখন বিদ্যালয় আৰু প্ৰতিজন শিক্ষাগুৰুৰ কাৰণে আছে এটা গুৰুত্বপূৰ্ণ খবৰ। এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে 2024-2025 শিক্ষাবৰ্ষৰ শৈক্ষিক দিনপঞ্জী প্ৰকাশ কৰা হৈছে। 2024-2025 শিক্ষাবৰ্ষৰ বাবে SCERTৰ ফালৰ পৰা একাডেমিক কেলেণ্ডাৰ অৰ্থাৎ শৈক্ষিক দিনপঞ্জী প্ৰকাশ কৰা হৈছে। এই শৈক্ষিক দিনপঞ্জীখনৰ উল্লেখনীয় দিশ আৰু দিনপঞ্জীখনত কি কি বিষয়ৰ সাল সলনি কৰা হৈছে সেই গোটেইখিনি কথা আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ চেষ্টা কৰিছোঁ। এই দিনপঞ্জীখন বৰ্তমানলৈকে SCERTৰ ৱেবছাইটত উপলব্ধ হোৱা নাই যদিও অতি শীঘ্ৰে উপলব্ধ হ'ব আৰু তেতিয়া আপোনালোকে তাৰ পৰা সেইখন ডাউনলোড কৰি ল'ব পাৰিব। প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ যে 2024-2025 শিক্ষাবৰ্ষৰ শৈক্ষিক দিনপঞ্জী মতে 2024-2025 শিক্ষাবৰ্ষৰ মুঠ কৰ্মদিন হৈছে 281 দিন আৰু মুঠ শ্ৰেণী দিন হৈছে 199 দিন। এই দিনপঞ্জীখনত 1 এপ্ৰিলৰ পৰা 8 এপ্ৰিললৈকে এই দিনকেইটা প্ৰস্তুতিৰ দিন হিচাপে উল্লেখ কৰা হৈছে। এই সময়ছোৱাত ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ অভিৰুচনমূলক কাৰ্যকলাপৰ আয়োজন কৰাৰ নিৰ্দেশ দিয়া হৈছে যাতে কণ শিক্ষাৰ্থীসকলক বিদ্যালয়লৈ আহিবলৈ আগ্ৰহান্বিত কৰিব পাৰে। ইয়াৰে পিছত আমি যদি গ্ৰীষ্ম বন্ধৰ ক্ষেত্ৰত এই দিনপঞ্জীখনত লক্ষ্য কৰোঁ তেনেহ'লে দেখিম যে জুলাই মাহটো গ্ৰীষ্ম বন্ধ হিচাপে উল্লেখ কৰা হৈছে। অৱশ্যে বৰাক উপত্যকাৰ ক্ষেত্ৰত 1 জুলাই তাৰিখৰ পৰা 5 জুলাই তাৰিখলৈকে শ্ৰেণীদিন হিচাপে গণ্য কৰি সমান সংখ্যক দিন পূজা বন্ধৰ লগত অৰ্থাৎ দুৰ্গা পূজাৰ বন্ধৰ লগত মিলাই ল'বলৈ উল্লেখ কৰা হৈছে। তাৰ পিছত নিপুণ অসমৰ ক্ষেত্ৰত এই দিনপঞ্জীখনত উল্লেখ কৰা হৈছে যে প্ৰথম শ্ৰেণীত প্ৰৱেশ কৰা শিশুসকলৰ বাবে শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে প্ৰথম 3 মাহ বিদ্যাপ্ৰৱেশ কাৰ্যসূচীখন প্ৰতিখন বিদ্যালয়ত কাৰ্যকৰী কৰিবলৈ উল্লেখ কৰা হৈছে। লগতে প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীলৈকে প্ৰতিদিনে ভাষাৰ বাবে 90 মিনিট আৰু গণিতৰ বাবে 60 মিনিট অথবা সপ্তাহত ভাষাৰ বাবে 450 মিনিট আৰু গণিতৰ বাবে 300 মিনিট পাঠদানৰ পিৰিয়ডত ৰাখিবলৈ উল্লেখ কৰা হৈছে। ইয়াৰে পিছত আমি যদি চাব যাওঁ তেন্তে এই দিনপঞ্জী অনুসৰি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাবে এখন নতুন পাঠ্যপুথি প্ৰস্তুত কৰা হৈছে। এই পাঠ্যপুথিখনৰ নাম হৈছে জংকাৰ। এই পাঠ্যপুথিখনৰ প্ৰথম পৃষ্ঠাটো মই ইয়াতে স্ক্ৰীনত আপোনালোকক দেখুৱাই দিছোঁ। ইয়াৰে পিছত আমি যদি মূল্যায়ন সম্পৰ্কে এই দিনপঞ্জীখন ভালদৰে অধ্যয়ন কৰোঁ তেনেহ'লে দেখিম যে 18 জুন তাৰিখৰ পৰা 28 জুন তাৰিখলৈকে প্ৰথম গঠনাত্মক মান নিৰূপণৰ দিন হিচাপে উল্লেখ কৰা হৈছে আৰু তাৰ পিছত 20 ছেপ্টেম্বৰ তাৰিখৰ পৰা 28 ছেপ্টেম্বৰ তাৰিখলৈকে প্ৰথম সামগ্ৰিক মান নিৰূপণৰ দিন হিচাপে উল্লেখ কৰা হৈছে। তাৰ পিছত 22 নৱেম্বৰ 2024 তাৰিখৰ পৰা 30 নৱেম্বৰ 2024 তাৰিখলৈকে দ্বিতীয় গঠনাত্মক মান নিৰূপণৰ দিন হিচাপে উল্লেখ কৰা হৈছে আৰু একেবাৰে শেষত 10 মাৰ্চ 2025 তাৰিখৰ পৰা 19 মাৰ্চ 2025 তাৰিখলৈকে দ্বিতীয় সামগ্ৰিক মান নিৰূপণ আৰু পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বছৰীয়া পৰীক্ষাৰ দিন ধাৰ্য কৰা হৈছে। লগতে 2025 চনৰ মাৰ্চ মাহৰ পঞ্চম সপ্তাহত সকলো শ্ৰেণীৰ মান নিৰূপণ তথা বছৰীয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব লাগিব বুলিও এই দিনপঞ্জীখনত উল্লেখ কৰা হৈছে। এই দিনপঞ্জীখনত 2025 চনৰ মাৰ্চ মাহৰ 27 তাৰিখে বছৰীয়া পৰীক্ষাৰ ফলাফলৰ ঘোষণাৰ দিন হিচাপে উল্লেখ কৰা হৈছে। ইয়াতে মন কৰিবলগীয়া কথাটো হৈছে যে 2024-2025 শিক্ষাবৰ্ষত দ্বিতীয় সামগ্ৰিক মান নিৰূপণ আৰু বছৰীয়া পৰীক্ষাৰ দিন 10 মাৰ্চ 2025 তাৰিখৰ পৰা 19 মাৰ্চ 2025 তাৰিখলৈকে ধাৰ্য কৰা হৈছে। এই বছৰ যিহেতু সকলো ধৰণৰ পৰীক্ষা ফেব্ৰুৱাৰী মাহতে শেষ হৈ গৈছিল আৰু মাৰ্চ মাহত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ ক্ষেত্ৰত শিক্ষা বিষয়াসকলৰ ফালৰ পৰা নিৰ্দেশনাৰ উপৰি নিৰ্দেশনা প্ৰকাশ কৰা হৈছিল। তো এই ক্ষেত্ৰত শৈক্ষিক বৰ্ষ 2024-2025ত দ্বিতীয় সামগ্ৰিক মান নিৰূপণ আৰু বছৰীয়া পৰীক্ষাৰ দিন মাৰ্চ মাহত ধাৰ্য কৰা হৈছে। তো ছাৰ বাইদেউসকল, এইখিনিয়ে আছিল থুলমূলকৈ 2024-2025 শিক্ষাবৰ্ষৰ শৈক্ষিক দিনপঞ্জীৰ উল্লেখনীয় দিশ। এই দিনপঞ্জীখন SCERTৰ ফালৰ পৰা প্ৰকাশ কৰা হয়, কিন্তু বৰ্তমানলৈকে SCERTৰ ৱেবছাইটত এই দিনপঞ্জীখন উপলব্ধ হোৱা নাই, কিন্তু অতি শীঘ্ৰে এই দিনপঞ্জীখন SCERTৰ ৱেবছাইটৰ পৰা আপোনালোকে উপলব্ধ হোৱাৰ পিছত ডাউনলোড কৰি ল'ব পাৰিব। তো ছাৰ বাইদেউসকল, আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এইখিনিয়ে লৈ আহিলোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।